নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো এডিআৰই আপোনালোকক গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে আমি যিহেতু প্ৰিপেৰেশ্যন কৰাই আছোঁ, লগতে SSC GD 2024 বৰ্ষত যোনসকল কেণ্ডিডেট অসমৰ পৰা দিম বুলি ভাবিছে তেওঁলোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব ৰিজনিঙৰ আজি পাৰ্ট 4 লৈ আহিছোঁ নাম্বাৰ ছিৰিজৰ ইম্পৰ্টেণ্ট 10টা কুৱেশ্যন। তো 10টাৰ ভিতৰত আপোনালোকে কেইটা কৰিব পাৰিলে নিজৰ স্ক'ৰসমূহ ভিডিঅ'টোৰ শেষত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু ছিৰিজসমূহ চাই কেনে পাইছে জনাবলৈ নাপাহৰিব। যদিহে আগৰ 3টা যদি পাৰ্ট চোৱা নাই তেন্তে আপোনালোকে চাই ল'ব। তো আজিৰ পৰা নাম্বাৰ ছিৰিজ আৰু আপোনালোকৰ নেক্সট টপিকৰ ওপৰত 10টা কুৱেশ্যন লৈ আহিম। তো থাম্বনেইলত দেখা পাইছে কেনেধৰণৰ কুৱেশ্যন আমি লৈ আহিছোঁ আজি। তো নাম্বাৰ ছিৰিজৰ এই ধৰণৰ কুৱেশ্যন আহে যিহেতু আশা কৰিছোঁ আপোনালোকে এই ছিৰিজটোৰ পৰা বহুতো উপকৃত হ'ব আৰু যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰি দিবলৈ নাপায় আৰু লগতে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ নাপাহৰিব। তো আগবাঢ়িছোঁ আজিৰ ছিৰিজটোৰ প্ৰথম কুৱেশ্যন। ফাৰ্ষ্ট কুৱেশ্যনত দিয়া আছে হোৱাট উইল কম এট দি প্লেচ অফ কুৱেশ্যন মাৰ্ক। তো প্ৰশ্নবোধক চিহ্নত ইয়াত দেখা পাইছে ছিৰিজটোত ইয়াতে আপোনালোকৰ প্ৰশ্নবোধক চিন আছে। তো তাৰ ঠাইত কি এটা সংখ্যা বহিব আপোনালোকক সুধিছে। তো ইয়াতে মন কৰিব আপোনালোকে ট্ৰিকটো কেনেধৰণে বা পেটাৰ্ণটো কেনেধৰণে ফ'ল' কৰিছে মই আপোনালোকক এবাৰতে কৈ দিব চেষ্টা কৰিম। তো 1ৰ পৰা 9লৈ আপোনালোকে ডিফাৰেঞ্চটো প্ৰথমে আছে। ডিফাৰেঞ্চত যদি নহয় আপোনালোকে বেলেগ ট্ৰিকত ইউজ কৰিব লাগিব। ইয়াতে ডিফাৰেঞ্চটো আপোনালোকে চাব প্ৰথমৰ 1ৰ পৰা 9লৈ 8 গৈছে, আকৌ 9ৰ পৰা আপোনালোকৰ 25লৈ 16। তো 8ৰ স্কোৱাৰ হৈছে। ঠিক তেনেদৰে আপোনালোকে সেইধৰণে উলিয়ালেও হ'ব। মই আপোনালোকক সহজভাৱে এটা কৰিব চেষ্টা কৰিম। তো 1টো কেনেকৈ পাইছে চাব, ইয়াতে ডিফাৰেঞ্চটো উলিয়াই নাথাকোঁ, বেছি দেৰি হৈ যাব। তো 1টো পাইছে কি 1ৰ স্কোৱাৰ কৰিলে আমি 1 পাম। ঠিক তেনেদৰে আপোনালোকে 3ক স্কোৱাৰ কৰিলে আপোনালোকে 9 পাব। ঠিক তেনেদৰে আপোনালোকে 5ক যদি স্কোৱাৰ কৰে তেন্তে এই 25টো পাব। নিশ্চয়কৈ গম পাইছেনে? তো 1 3 5 এইধৰণে 7ৰ স্কোৱাৰ 49। ঠিক তেনেদৰে আপোনালোকে 2কে বাঢ়ি গৈছে 7ৰ পৰা 9 হ'ব। 9ৰ স্কোৱাৰ হ'লে কিমান হ'ব 81 আৰু 81 আপোনালোকে অপশ্যন দি আছে ৰাইট এনচাৰ 81 হ'ব কাৰেক্ট। আৰু তাৰপিছত 9ৰ পৰা 2 প্লাছ কৰিবলৈ 11ৰ স্কোৱাৰ হ'লে 121। নিশ্চয়কৈ বুজি পাইছে ট্ৰিকটো বা পেটাৰ্ণটো কি চলিছে। তো আপোনালোকে বিহুৰ বতৰ বুলি পঢ়া শুনাটো একেবাৰে কমাই নিদিব, যিহেতু আগন্তুক দিনত আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব। তো আপোনালোকে যদি এতিয়া নপঢ়ে তেন্তে আপোনালোকৰ সলনি বা আপোনালোকৰ বন্ধুবৰ্গই বেলেগ বন্ধুবৰ্গই কিন্তু পঢ়া জাৰি ৰাখিছে। সেই গতিকে আপোনালোকেও কেতিয়াও নেৰিব। বিহু বুলি অলপ খন্তেক সময় দিয়ক, সেইবুলি গোটেই পাৰ কৰি নিদিব আৰু নিজৰ পঢ়াটো ৰাখি যাব। নেক্সট কুৱেশ্যন নাম্বাৰ 2 দিছে হোৱাট উইল কম এট দি প্লেচ অফ কুৱেশ্যন মাৰ্ক। তো কুৱেশ্যন মাৰ্কৰ ঠাইত কি আহিব সেইটো সুধিছে। তো ট্ৰিকটো আপোনালোকে প্ৰথমে ডিফাৰেঞ্চটো চাব। ডিফাৰেঞ্চটো যদি নিমিলে তেন্তে আপোনালোকে বেলেগ পেটাৰ্ণত ইউজ কৰিব লাগিব। যিহেতু এটা ডিফাৰেঞ্চটো চাব কিমান 4ৰ পৰা 7লৈ আপোনালোকৰ +3 কৈছে। ঠিক তেনেদৰে আপোনালোকে 7ৰ পৰা 12লৈ যাবলৈ আপোনালোকে 5 প্লাছ কৰিব লাগিব ডিফাৰেঞ্চটো। আৰু 12ৰ পৰা 19লৈ আপোনালোকৰ +7। ঠিক তেনেদৰে 19ৰ পৰা 28লৈ আপোনালোকৰ +9। তাৰপিছত আপোনালোকে 18ৰ লগত আপোনালোকৰ 11 কৰিলে কিমান হ'ব 28ৰ লগত 11 যদি প্লাছ কৰোঁ তেন্তে আমি পাই যাম এই কুৱেশ্যন মাৰ্কৰ এনচাৰটো। তো 8ৰ লগত 1 প্লাছ কৰিলে 9, আকৌ 2ৰ লগত 1 কৰিলে 39 অপশ্যন দি আছে কাৰেক্ট এনচাৰ। নিশ্চয়কৈ বুজি পাইছে। 2 প্লাছ হৈ গৈছে 2 প্লাছ 2 প্লাছ 2 প্লাছ 2 প্লাছ সেইধৰণে। তো 28ৰ লগত 11 প্লাছ কৰিব লাগিব আমি আৰু 39 পাইছোঁ। নেক্সট কুৱেশ্যন হোৱাট উইল কম এট দি প্লেচ অফ কুৱেশ্যন মাৰ্ক। তো ইয়াতে প্ৰশ্নবোধক চিহ্নত কি আহিব সেইটো সুধিছে। তো আপোনালোকে প্ৰথমে মই কোৱাৰ ধৰণে ডিফাৰেঞ্চটো প্ৰথমে চাব, তাৰপিছত নেক্সট পেটাৰ্ণ কি ইউজ হৈছে সেইটো আপোনালোকে লক্ষ্য কৰিব। প্ৰথমে আমি ডিফাৰেঞ্চটো প্ৰথমে চোৱাটো দৰকাৰ, যিহেতু ডিফাৰেঞ্চত বহুতো নাম্বাৰ ছিৰিজৰ কুৱেশ্যন দিয়া থাকে। সেই গতিকে আমি ডিফাৰেঞ্চটো প্ৰথমে চাম। তো 6ৰ পৰা 11লৈ আপোনালোকৰ +5, 11ৰ পৰা 21লৈ +10। ঠিক তেনেদৰে 21ৰ পৰা 36লৈ +15, 36ৰ পৰা 56লৈ আপোনালোকৰ +20। আপোনালোকে লক্ষ্য কৰিছেনে 5ৰ পৰা 10, 10ৰ পৰা 15 আৰু 15ৰ পৰা 20, তেন্তে 20ৰ পৰা 25 যাব লাগিব। 25 প্লাছ কৰিলে আপোনালোকে নেক্সট প্ৰশ্নবোধক চিহ্নত পাই যাব।
তো ইতিমধ্যে আপোনালোকক আমি +25 কৰিবলৈ দিছিলোঁ তো 56ৰ লগত 25 প্লাছ কৰিলে আপোনালোকৰ 6 5 11 1 5 2 7 1 8 81 হ'লে আপোনালোকৰ কাৰেক্ট এনসাৰ অপশ্যন চি ইজ কাৰেক্ট তো এই প্ৰশ্নবোধক চিনত 81 আহিব নেক্সট বুজি পাইছেনে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ একেবাৰে নাপাৰিব Question number 4 দিছে what will come at the place of question mark তো প্ৰশ্নবোধক চিনটোত কি আহিব হেতু দিছে তো 10 10ৰ পৰা 100 100ৰ পৰা 200 200ৰ পৰা 310 তো ইয়াতে আপোনালোকক কোৱাৰ ধৰণে আপোনালোকে প্ৰথমে কৰি চাব আৰু মই কোৱাৰ আগতে এনসাৰটো আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবচোন প্ৰথমে পাৰিলে ভিডিওটো পোষ্ট কৰি ল'ব তো নিজে এবাৰ সলভ কৰি চাব তো 10ৰ পৰা আপোনালোকে 100 লে +90 কৰিছে প্ৰথম ডিফাৰেন্সত আমি কৰিবলৈ চেষ্টা কৰিম বা আপোনালোকে ইয়াতে কিমান প্লাস কৰিছে হেতু চাব বিচাৰিছো প্ৰথমে বা আপোনালোকে চাব পাৰে তো 100ৰ পৰা 200 লে 100 প্লাস কৰিছে আৰু 200ৰ পৰা 300 লে +110 ঠিক তেনেদৰে আপোনালোকে ইয়াতে চাব প্যাটাৰ্নটো কি কৰিছে 90ৰ পৰা 100 100ৰ পৰা 110 তেন্তে আমি ইয়াতে 120 প্লাস কৰিব লাগিব তো 300ৰ লগত 310ৰ লগত 120 যদি প্লাস কৰো তেন্তে আপোনালোকে কিমান পাব 120 যদি কৰো তেন্তে 430 পাব অপশ্যন এ ইজ কাৰেক্ট নিশ্চয়কৈ বুজি পাইছে অপশ্যন এ ইজ কাৰেক্ট নেক্সট 5 নম্বৰ আছে what will come at the place of question mark তো ইন্টাৰেষ্টিং কোৱেশ্চন হয় এটো আপোনালোকৰ এই ধৰণৰ কোৱেশ্চন অহা দেখা যাব গ্ৰেড 3 এণ্ড গ্ৰেড 4 ত হেগতিকে আপোনালোকে লক্ষ্য কৰিব কেনে ধৰণে প্যাটাৰ্নটো ইয়াতে ব্যৱহাৰ কৰিছে আৰু আপোনালোকে তৎক্ষণাতে কেনে ধৰণে এক্সাম হলত ইয়াতে আপোনালোকে ধৰিব পাৰিব হেতু লক্ষ্য কৰিবলৈ চেষ্টা কৰিব তো 8ৰ পৰা 28 লৈ কেনেকৈ পাইছে 28ৰ পৰা 126 ইয়াতে আপোনালোকৰ সংখ্যাখিনি কেনেকৈ ডাঙৰ হৈ গৈছে হেতু আপোনালোকে লক্ষ্য কৰিব ইয়াতে আপোনালোকে ডিফাৰেন্সটো চালে আপোনালোকে বহুতো কঠিন হ'ব লগতে আপোনালোকে ডিফাৰেন্সটো উলিয়াবলৈ আপোনালোকে টান পাব হেগতিকে আপোনালোকে ইয়াতে লক্ষ্য কৰিব কি 8ৰ পৰা 28 লৈ কেনে ধৰণে পাইছে হেতু চাব 8ৰ লগত যদি আমি 8ৰ লগত যদি 3 পূৰণ কৰি 8 3 গুণ 24 নিশ্চয়কৈ গম পাইছে তেন্তে 28 লৈ কিমান লাগে +4 এই ধৰণে আমি কৰি চাম কেনে ধৰণে এনসাৰটো ওলাব আমি নাজানো হেগতিকে আমি এই ধৰণে কৰি চাম গোটেইকিটা তো এতিয়া এটো 28 পাইলো 8 3 গুণ 24 লগত +4 কৰিলো +4 কৈছো ইয়াতে নেক্সটটো চাব 28 * 3 তাৰ পিছত আমি কি কৰিব লাগিব এটো পূৰণ কৰিম 3 8 গুণ 24 4 2 কৰিলে 3 2 গুণ 6 3 গুণ 6 7 8 এতে আপোনালোকৰ এই ধৰণে কৰিলে হ'ব এটো 4 দি চাম আমি 4 8 গুণ 32 2 এক কৰিলে 4 2 গুণ 8 1 9 তো 92 এই ধৰণে হোৱা নাই ওয়েট কৰিব এটো আমি 4 কৈছো যেতিয়া ওয়েট কৰক অলপ দেৰি তো এই কোৱেশ্চনটো অলপ যেহেতু কঠিন হয় হেগতিকে আপোনালোকে ভালদৰে লক্ষ্য কৰিব চাব 8ৰ পৰা 28 কেনে ধৰণে পাইছো আপোনালোকে 8 3 গুণ 24 + 4 কৰিলে আমি 28 পাম ঠিক তেনেদৰে আপোনালোকে চাব 28ক 116 লৈ নিবলে কি কৰিব লাগিব 28 * 4 + 4 কৰিলে আমি 116 পাম কৰি দেখুৱাম আপোনালোকক নিশ্চয়কৈ ধৈৰ্য ধৰক 4 8 গুণ 32 2 এক কৰিলে 3 কৰিলে 4 2 গুণ 8 8 3 11 112 প্লাস আমি 4 কৰিলে 116 টো পাই গৈছো ঠিক তেনেদৰে আপোনালোকে ইয়াতে চাব 116 * 5 + 4 কৰিব লাগিব 5 গুণ 30 0 3 কৰিলে এফালে আপোনালোকে ৰাখি দিব 5 গুণ 5 এফালে 3 আছিল 8 5 গুণ 5 + 4 এটো কৰিলে আপোনালোকে 584 পাই গল তেন্তে আপোনালোকে ইয়াতে চাব 584 * 6 কৰিব লাগিব নিশ্চয়কৈ গম পাইছে 6 4 ইয়াতে +4 কৰিলে আপোনালোকে এনসাৰটো পাই যাব 6 4 গুণ 24 4 2 কৰিলে 6 8 গুণ 48 48 50 0 5 কৰিলে 6 5 গুণ 30 30 5 35 + 4 কিমান 3508 হ'ব এটো প্লাস হ'ব যেহেতু 3508 অপশন সি আছে
নিশ্চয়কৈ বুজি পাইছে তো আপোনালোকে ইয়াতে প্ৰথমে 3 ৰে ইনটু কৰিলে +4 তাৰপিছত আপোনালোকে 4 ৰে ইনটু কৰিলে আকৌ +4 ঠিক তেনেদৰে আপোনালোকে ইয়াতে 5 ৰে পূৰণ কৰি আকৌ +4 কৰি আপোনালোকে অপচন সি টো পালে নিশ্চয় বুজি পাইছে নেক্সট কোৱেশ্চনলৈ গৈছো তো 6 নম্বৰটো আপোনালোকে ঠিক আগৰ ধৰণে হয় আপোনালোকে এটো হোমৱৰ্ক দিছো কমেন্ট সেকশনত এনসাৰটো জনাবলৈ নাপাহৰিব তো এটো আপোনাৰ হোমৱৰ্ক বুলি ধৰি লওক আৰু কমেন্ট সেকশনত এনসাৰটো জনাবলৈ নাপাহৰিব স্ক্ৰিনশ্বট মাৰি ল'ব আৰু কমেন্টত জনাবলৈ নাপাহৰিব নেক্সট 7 নম্বৰ চাব হোৱাট উইল কম এট দি প্লেস কোৱেশ্চন মাৰ্ক তো 7 26 63 124 215 আৰু 342 আৰু প্ৰশ্নবোধক চিনত কোনটো আহিব হেতু সুধিছে তো এটা ইয়াতে বেলেগ ট্ৰিক ইউজ হৈছে তো ডিফাৰেন্সটো আপোনালোকে চালে নহব তো প্ৰথমে চাব কি 7 টো কেনে ধৰণে পাম তো 2 কিউব যদি কৰো -1 কৰো তেন্তে 7 পাম কেনে 2 3টা পূৰণ কৰিলে আপোনালোকে গম পাব 2 3টা এই ধৰণে পূৰণ কৰিব 2 2 4 4 2 8 18 পৰা -1 কৰিলে 7 পাই গ'ল ঠিক আছে আপোনালোকে এটা চাব নেক্সট চাব 3 কিউব -1 তো 3 3 গুণ 9 9 3 গুণ 27 27 পৰা -1 কৰিলে 27 26 পালো ঠিক নাই আপোনালোকে 4 কিউব কৈ যায় 4 কিউব কৰিলে আপোনালোকে 64 পাব আৰু 1 মাইনাস দিলে 63 পাই গ'ল ঠিক 5 ৰ 125 হ'ব কিউব তেন্তে -1 কৰিলে 124 6 ৰ আপোনাৰ 216 হ'ব -1 কৰিলে 215 আৰু 7 ৰ আপোনালোক 243 পাব 243 তাৰ পিছত -1 কৰিলে 242 এতিয়া আপোনালোকৰ নেক্সটটো কি হ'ব সিৰিয়েল আহি গৈছে প্ৰথমে 2 3 4 5 6 7 এবাৰ 8 8ৰ যদি কিউব কৰো তেন্তে আপোনালোক কি 8 3টা পূৰণ কৰি -1 কৰিলে -1 কৰিব লাগিব তেন্তে আপোনালোকৰ এনসাৰটো ওলাই যাব তো 8 8 গুণ 64 তাৰপিছত আকৌ 8 ৰে পূৰণ কৰিব লাগিব 4 8 গুণ 32 ৰ 2 3 কৰিলে 6 8 গুণ 48 48 এ 512 -1 511 অপচন বি হ'ব কাৰেক্ট আনসাৰ অপচন বি ইজ কাৰেক্ট নিশ্চয়কৈ বুজি পাইছে কেনে ধৰণে আমি কৰিছো নেক্সট কোৱেশ্চন নেক্সট 8 নম্বৰ দিয়া আছে এটো আপোনালোকক হোমৱৰ্ক দিছো তো কমেন্টত জনাব দুটা হোমৱৰ্ক দিছো আপোনালোকক যেহেতু ভিডিওটো দীঘল হৈ গৈছে সেই গতিকে হোমৱৰ্ক দিছো বাকিখিনি কৰিবলৈ চেষ্টা কৰিব গোটেইখিনি নিয়ম আপোনালোকক এবাৰ দেখাই দিছো তো কেনে ধৰণে ৰুল ফলো কৰিছে আপোনালোকে কমেন্টত জনাই এনসাৰটো জনাব নেক্সট 9 নম্বৰটো চাব 34 45 56 67 what number should come next তো ইয়াতে নেক্সটত কি আহিব হেতু সুধিছে তো এটো ডিফাৰেন্স উলিয়ালে আপোনালোকে এনসাৰটো পাব এটো আপোনালোকক কৰিবলৈ দিছো হোমৱৰ্ক তো ডিফাৰেন্স উলিয়া আপোনালোকে এনসাৰটো ক'বলৈ চেষ্টা কৰিব নেক্সট লাষ্ট কোৱেশ্চন হয় আপোনালোকক হোমৱৰ্ক 3টা মান দিলো হেগিটা কৰিব আৰু এটো লাষ্ট কোৱেশ্চন মই কৰিম যেহেতু হোৱাট উইল কম এট দি প্লেস অফ কোৱেশ্চন মাৰ্ক তো কোৱেশ্চন মাৰ্কত কি আহিব ইয়াত কি আহিব হেতু আপোনালোকক সুধিছে ইয়াতে আপোনালোকৰ ৰোলটো বেলেগ ধৰণৰ হয় বা প্যাটাৰ্নটো বেলেগ ধৰণে কৰিছে আপোনালোকক মই কৈ দিম একেবাৰে সহজ পাব তো যিমান পাৰে বন্ধুসকলে শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব নাপাৰিব তো লাষ্ট কোৱেশ্চন হয় আমি কৰি আপোনালোকক আজিৰ সিৰিজটো ইমানতে সামৰিম নেক্সট আকৌ নতুনটি ভিডিও লগ পাম তো ইয়াতে চাব প্যাটাৰ্নটো কি 3 -1 কৰিলে মানে 2 পাম ঠিক তেনেকৈ 7 ৰ পৰা -1 কৰিলে 6 আৰু 10 ৰ 11 ৰ পৰা যদি -1 কৰো তেন্তে কিমান পাম 10 অপচন বি হ'ব শুদ্ধ আনসাৰ একেবাৰে সহজ আছিল তো আশা কৰিছো আপোনালোকে এই সিৰিজটোৰ পৰা বহুত হেল্পফুল হৈছে তো ধন্যবাদ নেক্সট লগ পাম